এতিয়া এই মোবাইল ফোনটোত সকলোৰে হাতে হাতে আছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এছআইটিয়ে দাখিল কৰা সেই চাৰ্জশ্বিটৰ কপি এতিয়া এই মোবাইল ফোনৰ প্ৰত্যেকগৰাকী মোবাইল ফোনে এতিয়া আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট কিয়নো ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে ৰাজ্যবাসী জ্ঞাত হৈছে যে অখিল গগৈয়ে ৰাজহুৱা কৰিছে জুবিনৰ হত্যাৰ সন্দৰ্ভত এছআইটিয়ে দাখিল কৰা সেই চাৰ্জশ্বিটৰ কপি 294 পেজৰ পৰা 296 পেজলৈকে ৰাজহুৱা কৰিছে অখিল গগৈয়ে সেই ভয়ংকৰ অভিযোগৰ কথা আৰু এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব লাগিব যে এতিয়া যিখন চাৰ্জশ্বিটৰ কপি ভাইৰেল কৰিছে অখিল গগৈ সেই চাৰ্জশ্বিটখন আপুনি নিশ্চয় পঢ়িছে আৰু পঢ়ি নিশ্চয় গম পাইছে কি লিখা আছে সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা শ্যাম কানু এই চাৰিটা কালপিতৰ বিৰুদ্ধে 294 পৃষ্ঠাৰ পৰা 296 পৃষ্ঠালৈ কলা অধ্যায় ৰাজহুৱা কৰিছে এতিয়া অখিল গগৈ লগতে অখিল গগৈ এতিয়া কৈছে যে এই চাৰ্জশ্বিটত থকা এই চাৰিটা কালপিতৰ বিৰুদ্ধে যি প্ৰমাণৰ বিৱৰণ দিছে এছআইটিয়ে সেই প্ৰমাণৰ বিৱৰণে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে যি প্ৰমাণৰ বিৱৰণ দেখুওৱা হৈছে কোনো প্ৰমাণ নাই তথ্য নাই সেইদিনাখন ছিংগাপুৰত কি হৈছিলে ইয়টত কি হৈছিলে কোনো চিচিটিভি ফুটেজ নাই কাৰো ভাষ্য নাই একোৱে প্ৰমাণ নাই গতিকে মাথু তেওঁ কৈছে যে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজে যি বিচাৰি আছে সেইকেইটাকে পইণ্ট ৱাইজ হিচাপে লিখি দিয়া হৈছে আৰু ইতিমধ্যে সেই চাৰ্জশ্বিটৰ কপি ৰাজহুৱা কৰিছে অখিল গগৈ য'ত লিখা আছে এই চাৰিটা কালপিতৰ প্ৰমাণৰ বিৱৰণ কিন্তু সেই প্ৰমাণৰ বিৱৰণৰ বিৰুদ্ধে এতিয়া বিস্ফোৰণ ঘটাইছে অখিল গগৈ কৈছে যে অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব এই চাৰিটা কালপিতৰ বিৰুদ্ধে 103 ধাৰা লগাইছে হয় কিন্তু 103 ধাৰা কোনো পধ্যেই নালাগে বা দোষী হিচাপে সাব্যস্ত নহয় কিয়নো প্ৰমাণ নাই এছআইটিৰ হাতত মাথু ৰাইজক যে কৈছে যে এখন শক্তিশালী চাৰ্জশ্বিট ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট কিন্তু সেই ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটৰ ভিতৰত 294 পৃষ্ঠাৰ পৰা 304 পৃষ্ঠালৈকেহে এইকেইটাৰ বিষয়ে বিৱৰণ লিখি থোৱা আছে গতিকে যিখিনি কথা লিখি থোৱা আছে ইতিমধ্যে ৰাজহুৱা কৰি দিছে অখিল গগৈ সকলোৱে পঢ়িছে আমিও পঢ়িব চেষ্টা কৰিম তাৰ পূৰ্বে বাৰে বাৰে কৈছো যে জুবিন গাৰ্গে এতিয়া ন্যায় পাবনে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যিখন চাৰ্জশ্বিট দাখিল কৰিছে আৰু সেইখন চাৰ্জশ্বিট সামাজিক মাধ্যম যোগে ভাইৰেল কৰিছে অখিল গগৈ আৰু অখিল গগৈয়ে যি মহা বিস্ফোৰণ ঘটাইছে এতিয়া হাহাকাৰ লাগিছে ৰাজ্যত কিয়নো ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে যে হিয়াৰ আমঠু জুবিন গাৰ্গে নিশ্চয়কৈ ন্যায় পাব শাস্তিয়ে কঠোৰতকৈ কঠোৰতম শাস্তি অৰ্থাৎ মৃত্যুদণ্ডৰে দণ্ডিত হ'ব বুলি সকলোৱে আশা কৰি আছিল কিন্তু অখিল গগৈ এতিয়া ঘটাইছে মহাবিস্ফোৰণ চাৰ্জশ্বিটৰ কপি ভাইৰেল কৰিলে অখিল গগৈ এতিয়া সকলো ৰাইজে আপুনি মই প্ৰত্যেকগৰাকী ৰাইজে এতিয়া পঢ়িব পৰা হ'ল চাৰ্জশ্বিটত কি লিখা আছে মোবাইল ফোনটোত সকলোখিনি এতিয়া তথ্য আছে প্ৰত্যেকগৰাকী লোকৰ হাতে হাতে গতিকে এই চাৰ্জশ্বিটে কিমান কাম দিব মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে জুবিন গাৰ্গে ন্যায় পাব চাৰ্জশ্বিট শক্তিশালী ১২,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিটে এইকেইটাক কঠোৰতকৈ কঠোৰতম শাস্তি দিব বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছে কিন্তু অখিল গগৈয়ে যিখিনি পোষ্ট বা যিখিনি কপি ভাইৰেল কৰিছে সেইখিনি কপি চালে আপোনাৰ কি অনুভৱ হৈছে যে জুবিন গাৰ্গৰ সন্দৰ্ভত এইকেইটা কালপিতে কৰা দুখৰ অপৰাধত দোষী সাব্যস্ত হ'বনে নে অখিল গগৈয়ে কোৱাৰ দৰে মুকলি আকাশৰ তললৈ ওলাই যাব এই চাৰিটা কালপিত কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে বিৰোধীয়ে কেনেকৈ পালে কপি তাত ক লিখা আছে নে খ লিখা আছে এই কথা কেনেকৈ গম পালে বিৰোধীয়ে তেনে মুহূৰ্তত কিন্তু আজিৰ দিনটোত অসম কপাইছে অখিল গগৈয়ে কৰি দিলে ভাইৰেল ক'ত কি লিখা আছে সবিশেষ খবৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো অখিল গগৈয়ে দাখিল কৰা এই চাৰ্জশ্বিট যদি সঁচাকৈ এছআইটি দিয়া চাৰ্জশ্বিট হয় তেন্তে জুবিন গাৰ্গে ন্যায় পাবনে এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে সবিশেষ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে তথ্য সহকাৰে অখিল গগৈ দাখিল কৰা সেই বিশেষ চাৰ্জশ্বিটৰ কপি আমি জনাই আছো প্ৰত্যেকগৰাকী দৰ্শকক যে এতিয়া অখিল গগৈয়ে বিস্ফোৰণ ঘটাইছে অসমত ৰাজহুৱা কৰি দিলে চাৰ্জশ্বিটত থকা সিদ্ধাৰ্থ শ্যাম কানু অমৃত প্ৰভা আৰু শেখৰৰ ভয়ংকৰ অভিযোগৰ কথা ৰাজহুৱা কৰিছে অখিল গগৈ জুবিন ঘটনাত কিদৰে দোষী আছিল তেওঁলোক লিখা আছে প্ৰত্যেকটো ঘটনা অপৰাধীৰ বিৰুদ্ধে কি প্ৰমাণ দাখিল কৰিছে এছআইটিয়ে অসম চৰকাৰে জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে ধাৰাসমূহৰ অধীনত গোচৰ চলাবলৈ দাখিল কৰা প্ৰমাণৰ বিৱৰণৰ অসমীয়া অনুবাদ আগবঢ়াইছে অখিল গগৈ আৰু এই মুহূৰ্তত আমি দেখাই আছো অখিল গগৈ কি পত্ৰ বা কি পৃষ্ঠা দাখিল কৰিছে 294 পেজত যদি মন কৰো 294ত আছে অভিযুক্ত হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ নাম আমি দেখাই আছো স্ক্ৰিনত আটাইকেইখন পৃষ্ঠা অনুযায়ী অখিল গগৈয়ে ভাইৰেল কৰি দিয়া চাৰ্জশ্বিটৰ কপি য'ত লিখা আছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এছআইটিয়ে দাখিল কৰা প্ৰমাণৰ বিৱৰণ হৈছে
যে সিদ্ধাৰ্থ শৰ্মাই ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ সেই নিচাগ্ৰস্ত আৰু প্ৰায় অচেতন হৈ অহাৰ হৈ পৰা অৱস্থাত স্বয়ংক্ৰিয়ভাৱে অংগ সঞ্চালন কৰিব নোৱাৰাকৈ শৰীৰত শক্তি কমি যোৱা আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰোঁতে ভুক্তভোগীক সাঁতুৰিবলৈ দিছিল সিদ্ধাৰ্থ শৰ্মাই। ইয়াৰ উপৰি লাইফ জেকেট অবিহনে জুবিন গাৰ্গক সাঁতুৰিবলৈ দিছিলে সিদ্ধাৰ্থ শৰ্মাই। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গক চিকিৎসা কৰি থকা চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ মতৰ বিপক্ষে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া যদিও বা তেওঁক ডাক্তৰে জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছিল, সেই পৰামৰ্শৰ সময়ত অভিযুক্ত অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই নিজেই উপস্থিত আছিল, কিন্তু জুবিন গাৰ্গক বাধা দিয়া নাছিলে। ভুক্তভোগীৰ মৃগী ৰোগৰ ইতিহাস থকাৰ পিছতো প্ৰমাণৰ বাবে চিকিৎসাগত ফিটনেছৰ প্ৰমাণপত্ৰ লোৱা নাছিল সিদ্ধাৰ্থ শৰ্মাই। ভুক্তভোগীৰ বমি হোৱা আৰু মৃগী ৰোগৰ লক্ষণসমূহ সাধাৰণ গেষ্ট্ৰিকৰ সমস্যা বুলি অৱহেলা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। ভুক্তভোগীক অৱসৰ দিবলৈ অৰ্থাৎ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰাৰ প্লেনিং কৰিছিল সিদ্ধাৰ্থে। শেহতীয়াকৈ মহাবীৰ একুৱাৰ হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰিলে সিদ্ধাৰ্থ শৰ্মাই। বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাবদে বুলি কৈ ভুক্তভোগীক বিপথলৈ লৈ যোৱা অপৰাধী গৰাকীয়ে হৈছে সিদ্ধাৰ্থ শৰ্মা। আৰু এইদৰে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এইসমূহ প্ৰমাণ দাখিল কৰিছে চাৰ্জশ্বিটত, যিখন চাৰ্জশ্বিটৰ কপি ভাইৰেল কৰিছে অখিল গগৈ। আমি এই মুহূৰ্তত দেখাব চেষ্টা কৰিছো অমৃত প্ৰভাৰ বিৰুদ্ধে কি প্ৰমাণৰ বিৱৰণ আছে। অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে SITয়ে প্ৰমাণ হিচাপে দিছে ঘটনাৰ পূৰ্বৰ 2টা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যাধিক মদ্যপান কৰিবলৈ দিছিল অমৃত প্ৰভা মহন্তই। ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যাধিক সুৰাপান আৰু খাদ্য নোখোৱা, টোপনি নমৰাৰ কথা অৱগত কৰা নাছিলে অমৃত প্ৰভাই। অতিশয় ভাগৰুৱা সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰিছিল অমৃত প্ৰভাই। ভুক্তভোগী প্ৰায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰত থকাৰ স্বত্তেও কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অৱগত নকৰা মূল অপৰাধী হৈছে অমৃত প্ৰভা। ঘটনাৰ পিছতহে ইয়তত থকা NRI আৰু পাৰ্টিৰ ৰাইজসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনাইছিল অমৃত প্ৰভাই। আৰু এইকেইটা প্ৰমাণেই দিছে অমৃত প্ৰভাৰ বিৰুদ্ধে। তাৰ উপৰিও শ্যাম কানুৰ বিৰুদ্ধে কি আছে আমি চাওঁ আহক। শ্যাম কানুৰ বিৰুদ্ধে SITয়ে দাখিল কৰিছে এইসমূহ প্ৰমাণ যে চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ ভুক্তভোগীৰ বাবে ঘাতক হ'ব পাৰে বুলি জানিও হুইস্কিৰ এটা বটল যোগান ধৰিছিল শ্যাম কানু মহন্তই। অমৃত প্ৰভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দিছিল শ্যাম কানু মহন্তই। আৰু থাকিবলৈ দিয়াৰ আঁৰত কাহিনী আছে। মদৰ যোগান ব্যৱস্থা কৰা আৰু ভুক্তভোগীক হুইস্কি দিবলৈ এইদৰে একেলগে থাকিবলৈ প্লেনিং কৰিছিল শ্যাম কানু মহন্তই। ইয়ত পাৰ্টিৰ ৰাইজসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰিলে শ্যাম কানু মহন্তই। দুৰ্ঘটনাৰ দিনা পুৱা ভুক্তভোগীৰ ব্যৱস্থাপনা দলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছতো ভুক্তভোগীৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাগত কোনো ব্যৱস্থা নকৰা আৰু ভ্ৰমণ বাতিল কৰিবলৈও তেওঁলোকক আহ্বান নজনালে শ্যাম কানু মহন্তই। ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেওঁ মৃগী ৰোগী বুলি জনাৰ পিছতো তেওঁক এছ'চিয়েশ্যনৰ সভাপতিক ইয়তলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান জনোৱা নাছিলে শ্যাম কানু মহন্তই। ভুক্তভোগীক চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নকৰিলে, যাৰ বাবে অতি গুৰুত্বপূৰ্ণ গোল্ডেন আৱাৰৰ ভিতৰত তেওঁক বচাব পৰা নগ'ল। আৰু দুৰ্ঘটনাৰ 75 মিনিট পৰ্যন্ত এম্বুলেন্সত ভুক্তভোগীক লৈ যোৱা 75 মিনিটৰ পিছতহে লৈ যোৱা হয়, যাৰ বাবে এতিয়া দায়ী হিচাপে লিখিলে শ্যাম কানু মহন্তৰ বিৰুদ্ধে SIT। আৰু শেষৰজন অপৰাধী হৈছে শেখৰজ্যোতি গোস্বামী। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে কি অপৰাধ লিখিছে SIT আমি শুনো আহক। পৃষ্ঠা নং 295ত আছে শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে তাতে যাওঁ বলা বুলি কৈ ভুক্তভোগীক পানীত নামিবলৈ উচতা দিছিলে শেখৰজ্যোতি গোস্বামীয়ে। 2013 চনৰ পৰা জুবিন গাৰ্গৰ ঘনিষ্ঠতম ব্যক্তি হিচাপে থকাৰ পিছতো ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগীক ৰক্ষা নকৰা, ভুক্তভোগীৰ জীৱনত বিপদ সংকটে বাজি উঠাৰ সময়ত ইয়তত থকা আন যাত্ৰীক থামছ আপ দেখুৱাই বিভ্ৰান্ত কৰা, ভুক্তভোগীৰ হাওঁফাওঁত পানী খোৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা, প্ৰথমবাৰ সাঁতোৰোতেই ভুক্তভোগীয়ে মৃত্যুৰ পৰা কোনোমতেহে ৰক্ষা পৰিছিল, যিটো দৃশ্য আমি দেখা পাইছিলোঁ ভিডিঅ'ত। আৰু নিচাগ্ৰস্ত তথা অৱসাদগ্ৰস্ত অৱস্থাত ভুক্তভোগীক পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল। তৎসত্ত্বেও লাইফ জেকেট নোহোৱাকৈ দ্বিতীয়বাৰ সাঁতুৰিবলৈ
বাধা প্ৰদান কৰা নাছিল শেখৰজ্যোতি গোস্বামী আৰু এই সমূহে এতিয়া অভিযোগ দাখিল কৰিছে এই চাৰি অপৰাধীৰ বিৰুদ্ধে গতিকে এইখন চাৰ্জশ্বিট ভাইৰেল হৈ পৰাৰ মাত্ৰকে এতিয়া সকলোৰে প্ৰশ্ন উত্থাপিত হৈছে যে এইসমূহ প্ৰমাণৰ বিৱৰণে এইসকলক ফাঁচি দিব পাৰিবনে নে এইসকলে দুখমুক্ত হৈ মুকলি আকাশলৈ ঘূৰি আহিব পাৰিব তাকে লৈ এতিয়া চৰ্চা কেন্দ্ৰবিন্দু হৈছে আৰু এইসমূহ আমি তথ্য আগবঢ়াইছো অখিল গগৈয়ে আগবঢ়োৱা সামাজিক মাধ্যম যোগে তেওঁ যি প্ৰচাৰ কৰিছে সেই প্ৰচাৰৰ ভিত্তিতে আমি আগবঢ়াইছো এইসমূহ তথ্য গতিকে আপুনি কি ভাবিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায় দিব পাৰিবনে জুবিন গাৰ্গক বা আইনৰ আদালতত দোষী মুক্ত হৈ এইসকল কালপ্ৰিট ঘূৰি থাকিব পাৰিব নেকি মুকলি আকাশত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এতিয়া অসম চৰকাৰে কি তথ্য বা কি পদক্ষেপ গ্ৰহণ কৰে বা কি ব্যৱস্থাৰ কথা উল্লেখ কৰে বা পৰৱৰ্তী সময়ত অসম চৰকাৰে কি স্পষ্টীকৰণ দিয়ে সকলোৰ বাবে আমি অপেক্ষা কৰিব লাগিব মাথো এতিয়া চাই যাওক এই বিশেষ খবৰ যে জুবিন গাৰ্গে ন্যায় পাবনে আমাক মাথো লাগে জুবিন গাৰ্গৰ ন্যায়